ঘৰতে বিভিন্ন ৰকমৰ আচলতে চেণ্ডউইচেছ বনাব পাৰি। সেয়েহে আজি এটা ইউনিক চেণ্ডউইচৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইয়াত মই এলমণ্ডছ আৰু কাজু লৈ লৈছোঁ, লগতে কেঁচা বাদাম। এটা ডিপ বনালোঁ, আন্দাজমতে নিমখ দি দিছিলোঁ আৰু জালুকৰ গুড়ি অকণমান। এতিয়া মই ব্ৰাউন ব্ৰেড লৈ লৈছোঁ। আপোনালোকে হোৱাইট ব্ৰেডো ল'ব পাৰে, যিহেতু হেল্ডি অপশ্যন বুলি ক'ব কাৰণে মই ইয়াত ব্ৰাউন ব্ৰেডে ইউজ কৰিছোঁ। ইয়াত টছ কৰি লৈছোঁ। আপোনালোকে টছ কৰোঁতে স্লাইড বাটাৰ দিব পাৰে, কিন্তু মই ইয়াত বাটাৰ দিয়া নাই। আৰু ক'বলৈ গ'লে ইয়াত অকণমান মই মেও দিছোঁ, 1 চামুচ, জালুকৰ গুড়ি, ডিপটো, লগতে মই এগছ এনেকৈ দি দিছোঁ। এতিয়া গোটেইখিনি মেছ কৰি ল'ম স্পুনৰ সহায়ত, আৰু আপোনালোকে মেছাৰৰ সহায়তো এনেকৈ মেছ কৰি পেলাই ওপৰত দি দিব পাৰে। এবাৰ বনাই খাই চাবচোন। লগতে টমেটো কেটচাপ অকণমান ল'বলৈ কিন্তু নাপাহৰিব। আপোনালোকে টিফিন বক্সতো এনেকৈ কেৰি কৰি লৈ যাব পাৰে, নাইবা আপোনালোকে ব্ৰেকফাষ্ট নহ'লে ইভিনিং টাইমতো ইনক্লুড কৰিব পাৰে। মোৰ যদি ৰেচিপিজবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এবাৰ এইটো ৰেচিপি ট্ৰাই কৰি চালেহে গম পাব। যিহেতু ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰা হৈছে এজ এ ডিপ, কমপ্লিটলি মেও ব্যৱহাৰ কৰা হোৱাই নাই, অনলি 1 টিস্পুন। আপোনালোকে গতিকে ট্ৰাই কৰি চাব পাৰে।